নমস্কাৰ বন্ধুসকল, আপোনালোকে গমে পাইছে যে এখন মই বিয়া ঘৰত আছোঁ। প্ৰকৃততে আমাৰ নিজৰ পৰিয়ালৰে ভতিজা ছোৱালীজনীৰ যিটো তুলনি বিয়া পাতি দিয়া হৈছে আৰু আমাৰ এই তুলনি বিয়া কিদৰে নীতি নিয়মবোৰ কৰে অথবা আমাৰ আয়োজনখিনি কি চলিছে এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি আজি দেখুৱাবলৈ চেষ্টা কৰিম। তোমাৰ তুলনি বিয়া তোমাৰ কেনেকুৱা লাগিছে মনটো? আজি ইমান ভাল লাগিছে। তোমাৰ গোটেইখিনি লগৰ আছে, চবে বহি আছে লগতে, হয় নহয়? কেনেকুৱা লাগিছে তোমাৰ মনত? ভাল লাগিছে? বহুত ভাল লাগিছে। প্ৰথমতে তোমাৰ নামটো কোৱাটো কৈ লৈছিলে বাৰু। My name is Berika. I am studying 6th class. কোন ক্লাছ বুলি ক'লা? 5 class. 5 ক্লাছত পঢ়ি আছা। তুমি ক'ত পঢ়িছা বাৰু? তুমিতো তেনেকে ঘৰ বা অসমৰ ভিতৰত তুমি পঢ়া নাই, অসমৰ বাহিৰত তুমি পঢ়ি আছা বুলি এনে গম পাইছো। তুমি ক'ত পঢ়িছা বাৰু? তেলেংগানাত। তেলেংগানাত পঢ়িছা? তেলেংগানাতো তেনেকুৱাকেতো অসমীয়া কথাবোৰ তাততো নচলে চাগে? অসমীয়া হিন্দীবোৰ নচলে? তাৰপৰা অসমীয়া হিন্দীৰ বাহিৰে কি এনে চলে বাৰু? তেলেগু, ইংলিছ আৰু মেথ চলে। তাত চলে। আজি তুমি তেলেংগানাত তোমাৰ থকা কিমান দিন হৈছে? 3 বছৰ হ'ল আৰু। 3 বছৰ হৈছে। তোমাৰ স্কুলখনৰ নামটো কি আছিলে বাৰু? ৰূপা এডুকেশ্যন ছ'চাইটি। তোমাৰ দেউতা কি কৰে? CRPF। CRPF থাকে। ঠিক আছে, ভাল লাগিল আৰু ইয়াতে লগৰবোৰ তেনেকৈ পঢ়ি আছে। দেখিছে আপোনালোকৰ যিটো খোৱা বোৱা ব্যৱস্থা যিটো ইফালে চলি আছে, আপোনালোকে দেখুৱাই আছো মই অলপ কণ্টেক্ট সময়ৰ পাছতে। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পল্লৱী পল। আৰু তোমাৰটো কোৱা? My name is Akshay Bola. আস্থা পল। এইফালেতো ক'লেই কথাখিনি। তোমাৰ নামটো কৈ দিয়া। জবনিকা পল। মিছ জবনিকা পল। তোমাৰটো কোৱা? মিছ ইন্টি পল। কথাখিনি শুনি ভালেই লাগিল বাৰু, কিন্তু বিয়া ঘৰত আজি আয়োজন কৰা মানে খানা আজি কি চলিব এইখিনি চাওঁ আহকচোন বাৰু। মাছ মাংস কি চলে চাওঁ। তুলনি বিয়াত যিটো আমাৰ আজি যিটো ৰান্ধনি বিভাগত যিটো দেখিছে আপোনাৰ, ইফালে যিটো মাছ কাটি আছে, আকৌ ইফালে আমাৰ বাবুদাই ধুনীয়াকৈ এইফালে মাছ যিটো ব্ৰইলাৰ পেটটো চাফা কৰি আছে। আৰু ইফালে দেখিছেনে ইফালে মাংস পূৰা ব্ৰইলাৰ মাংস, আৰু আমাৰ ইফালে মাছৰ ইফালে মাথা, আৰু ইফালে আমাৰ বহুতখিনি আপোনাৰ যিটো মহিলাসকলে যিটো পাচলিবোৰ যিটো কাটি আছে দেখিছে, এয়া সকলোৱে দেখিছে। ইয়াত যিকোনো পাচলিবোৰ যিটো কাটি আছে, আলু পূৰা আলু কাটি আছে। আৰু ইফালে দেখিছোঁ গোটেই আমাৰ পৰিয়ালৰ খুৰা দেউতাসকলে ইয়াত যিটো ৰান্ধনি মানে যিটো পাচলিখিনি যিটো মাছ মাংসখিনি কটা হ'ল, আৰু ইফালে মাংস, আৰু ইফালে আমাৰ এক্সট্ৰাকৈ দেখিছে ইফালে এক্সট্ৰা ধুনীয়া পূৰা আমাৰ দাদা ইফালে দাদা আছে, আমাৰ দুজন ধুনীয়াকৈ আমাৰ ৰান্ধনি বিভাগত একেলগে দুজনক যিটো আমি আমন্ত্ৰণ কৰিছিলোঁ। আৰু একেলগে যিটো চিনাকি দাদা, আপোনাৰ নামটো কৈ দিয়ক। দাদা আপোনাৰতো? একেলগে দুজন যিটো আমি আমন্ত্ৰণ কৰিছিলোঁ যিটো ৰান্ধনি বিভাগত, আৰু একেলগে যিটো দালি ইজাই আছে, এইফালে কেৰাহী যিটো উঠাই আছে দেখিছে আপোনালোকে, আৰু এইফালে মাছ ফ্ৰাই হৈ আছে আমাৰ দাদা দেখিছে। এইফালে মাছ ফ্ৰাই পূৰা মাছ ফ্ৰাই হৈ গ'ল, পূৰা একদম পূৰা ৰং দেখিছে, ধুনীয়াকৈ বনাইছে, পূৰা ফ্ৰাই কৰি আছে। আৰু এইফালে দেখিবলৈ পাইছোঁ এইফালে দেখিছে, এইফালে ব্ৰইলাৰ, এইফালে পাচলি ধুনীয়াকৈ যোগাৰ কৰা আছে। আজি আমাৰ যিটো তুলনি বিয়া, যিটো মোৰ ভতিজা ছোৱালীজনীৰ যিটো তুলনি বিয়া, আজি সমগ্ৰ আমি পৰিৱেশটো আপোনালোকক এই ৰান্ধনি বিভাগত দেখুৱাই যে বিয়া ঘৰতো বহুতখিনি আলৈকুটি থাকে। আমাৰ বিয়া ঘৰৰ ভিতৰৰ পৰিৱেশটো অকণমান চাওঁ আহকচোন বাৰু। পিছে বন্ধুসকল, আলহীক খানা খোৱাৰ আয়োজন ক'ত কৰিছে তালৈকে যাওঁ বলকচোন।
বন্ধুসকল এয়া আছিল আজিৰ তুলনি বিয়াৰ ভিডিঅ' আৰু চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।